নাজানো নহয়, নদীৰ পাৰতে পৰি আছে। মই সেইফালে যাওঁতে দেখা পালোঁ, সেইকাৰণে ঘৰলৈ লৈ আহিলোঁ। ছোৱালীজনী বৰ জ্বৰ উঠি আছে, গম পায়নে? তুমি তাইক অকণমান তেল মালিচ কৰি দিয়াচোন। দিম বাৰু, আপুনি তাইৰ কাৰণে টেবলেট কেইটামান লৈ আহক, যাওক। মই বাৰু এয়া ক'ত আছো? মাজনী, তুমি চিন্তা নকৰিবা, ৰ'বা। তোমাৰ জ্বৰ উঠি আছে, মই তোমাৰ কাৰণে ঔষধ আনিবলৈ দিছোঁ। তুমি নদীৰ পাৰতে পৰি আছিলা, আমাৰ এওঁ সেইফালে যাওঁতে তোমাক পালে। তুমি পৰি থকা দেখা পাই তেওঁ তোমাক ঘৰলৈ লৈ আহিলে। আইজনী, তোমাৰ ঘৰ ক'ত বাৰু? মোৰ ঘৰ চৰ নাই, মই এঘৰ মানুহৰ ঘৰত কাম কৰা হিচাপে আছিলোঁ। তেওঁলোকে মোক মাৰিব লোৱাৰ বাবে মই তাৰ পৰা পলাই আহিছিলোঁ। পলাই আহোঁতে মোৰ গাটো একেবাৰে বেয়া আছিলে। মই আহি ক'ৰ পালোহি গমেই নাপাওঁ। আইও দেহি, ইমান ধুনীয়া ছোৱালীজনীকনো মাৰিবলৈ লয়নে? মা, দেউতা, তোমালোকলৈ এটা ভাল খবৰ আছে। কি খবৰ বাবা? তই যে একেবাৰে ৰাস্তাৰ পৰা চিঞৰি আহিছ। মা, মোৰ চাকৰি হৈছে। কি কৈছে বাবা, সঁচা নেকি? হেৰা, তুমিও যে কথা সোধা আৰু মিছা কথা ক'ব নেকি? মা, এওঁ কোন বিচনাত শুই আছে যে? বাবা, এওঁৱে আমাৰ ঘৰৰ লক্ষী। এওঁ আহি আজি আমাৰ ঘৰ সোমোৱাৰ লগতে তোমাৰ চাকৰি হৈছে। বাবা, তই যদি একো আপত্তি নকৰ, মই ভাবিছোঁ এওঁৰ লগতেই তোৰ বিয়াখন পাতি দিওঁ। কিন্তু দেউতা,